যদি কোনোবাই ইণ্ডিগো এয়াৰপৰ্টত জব কৰিব বিচাৰিছে, ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট খালী হৈছে। যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডাইৰেক্ট ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে ক্লিক কৰি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে জবৰ বিষয়ে অলপ কৈ দি আছোঁ, তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে অলপ কৈ দিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো দেখা পাইছে ইয়াতে ইলিজিবিলিটি এণ্ড ক্ৰাইটেৰিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰিব ইয়াতে কি কি দি আছে। তাৰ তলত আহিলে আপোনালোকে এপ্লাই হিয়াৰত ক্লিক কৰি দিব, মানে ইয়াতে ক্লিক কৰিলে আপোনালোকে ফৰ্মখন ফিল আপ হৈ যাব। ইয়াতে ক্লিক কৰি দিব আপোনালোকে। ইয়াতে ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে তলত দেখা পাইছে ইৰিগেশ্যনৰ ছেকশ্যন, ইয়াতে কোনে কিমান ইৰিগেশ্যন আছে সিমান চিলেকশ্যন কৰি ল'ব আপোনালোকে। তাৰ তলত আপোনালোকে এবাউট ইউ মানে আপোনাৰ সম্পৰ্কে অলপ লিখি দিব, টিক মাৰ্ক কৰিব, তলত ছাবমিট কৰি দিব। তলত ছাবমিট অপশ্যন আছে, আপোনালোকে দেখা পাব। ইয়াতে ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লাইটো হৈ যাব। আৰু এই জবৰ বিষয়ে অলপ তলফালে কৈ দি আছোঁ। চেলাৰী আৰু বেনিফিটছ কি কি আছে ইয়াতে দেখা পাইছে। 25,000ৰ পৰা 45,000লৈকে আপোনালোকে পাৰ মান্থ পাব ইয়াতে। আৰু এডিশ্যনেল বেনিফিট আছে আপোনালোকে দেখা পাইছে। কি ৰেছপনচিবিলিটিছ ইয়াতে দিয়া আছে, গ্ৰাণ্ড ষ্টাফ কোনটো জবৰ বিষয়ে মানে কি কি কৰিব লাগিব সেইটো জেড দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰিব যদি কৰিব বিচাৰে। তো দেখা পাইছে ইয়াতে। তো দেখা পালে ইয়াতে মই ওপৰফালে যাম। এতিয়া ওপৰফালে যাই কিনে এপ্লাই কৰি দিওঁ, মানে ফৰ্ম ফিল আপ কৰি দিম। ইয়াতে সৰুকৈ ফৰ্ম ফিল আপ কৰিলে হৈ যাব। মই অটো ফিল ইয়াতে কৰি দিম। ইয়াতে ক্লিক কৰি দিলে অটো ফিল হৈ যাব মোৰ। তো দেখা পাইছে আপোনালোকে মই অটো ফিল কৰি দিয়াৰ পিছত ছাবমিট কৰি দিছোঁ। থেংক ইউ ফৰ ছাবমিটিং দেখা পাইছে। ইয়াতে ক্লিক কৰিছে আপোনালোকে, দেখা পাইছে ক্লিক কৰি দিছোঁ মই। এতিয়া তলফালে আপোনালোকে আৰু দেখা পাব অফিচৰ ফালৰ পৰা কণ্টেক্ট কৰিব আপোনালোকৰ লগত দেখা পাইছে। যদি কণ্টেক্ট নকৰে তেনেহ'লে আকৌ এপ্লাই কৰি দিব। মই বহুত কৰিছিলোঁ কিন্তু এতিয়ালৈকে মোৰ কোনো ধৰণৰ ফোন কল অহা নাই অফিচ ফালৰ পৰা। তো আপোনালোকে কৰি চাব পাৰিব, ট্ৰাই কৰক। যদি